নমস্কাৰ সকলোকে মোৰ এটা নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে হনুমান জয়ন্তী, সেইকাৰণে আমি ভাবিলোঁ যে এভাগ হনুমান মন্দিৰত আমি যাওঁ। সেইকাৰণে আমি ওচৰতে থকা এভাগ হনুমান মন্দিৰত আহিলোঁ। আহি প্ৰথমতে আমি বন্তি আৰু ধূপ এয়া লৈ ল'লোঁ। তাৰপিছত আমি এয়া মন্দিৰৰ দিশে আগবাঢ়িলোঁ। মন্দিৰত আহিয়ে প্ৰথমে আমি ধূপ আৰু বন্তি ভালদৰে জ্বলাই ল'লোঁ। মন্দিৰভাগ আমাৰ পৰা অলপ দূৰ হয়, হ'লেও আমি মেপ চাই হ'লেও আহি পেলাই মন্দিৰভাগ দৰ্শন কৰিলোঁ। তাৰপিছত আমি এয়া হাতত ৰছী বান্ধিলোঁ, ফুট ল'লোঁ। মন্দিৰভাগৰ পৰা এয়া আমাক পূজাৰীয়ে নিৰ্মালি আৰু প্ৰসাদ দিলে, সেয়া আমি গ্ৰহণ কৰিলোঁ। তাৰপিছতে আমি আকৌ হোষ্টেলৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। ইমানেই আছিলে আজিলৈ ভিডিঅ'টো। বাই বাই।